দুৰ্গা কালী আদিও কেৱল কৃষ্ণকে ভজনা কৰে সেইকাৰণে তেওঁৰ আন এটা নাম হ'ল বৈষ্ণদেৱী বৈষ্ণৱী বুলিও কোৱা হয় বৈষ্ণদেৱী ভাৰতত প্ৰসিদ্ধ মন্দিৰ আছে ডাঙৰ মন্দিৰ আছে তেওঁ নিজেই হ'ল বৈষ্ণৱী গতিকে কোনোবাই যদি তেনেকুৱাকে দেৱী ভজনা কৰি থাকে তেওঁলোকক লৈ কৈছো যিদিনা দেৱী আপোনাৰ ওপৰত সম্পূৰ্ণ সন্তুষ্ট হ'ব সেইদিনা আপুনি বৈষ্ণৱ হৈ যাব পাৰিব সেইকাৰণে ভগৱতীৰ ওচৰত যিসকলে তেনেকুৱাকে কৰে তেওঁলোকে প্ৰাৰ্থনা কৰিব যে হে আই মই যাতে অতি সোনকালে বৈষ্ণৱ হৈ যাব পাৰো যেনেদৰে ব্ৰজবালা গোপীসকলে কাত্যায়নী ব্ৰত কৰি তেওঁলোকে ঈশ্বৰক স্বামী হিচাপত লাভ কৰিছে পাৰে কোনোবাই আই ভগৱতীক আৰাধনা কৰিও ঈশ্বৰক লাভ কৰিব পাৰে কিন্তু তেওঁলোকৰ প্ৰাৰ্থনাটো এনেকুৱা হ'ব লাগিব বোলে হে আই তুমিওতো বৈষ্ণৱী গতিকে আমিও যাতে বৈষ্ণৱ হ'ব পাৰো তুমি এইখিনি কৃপা কৰা প্ৰাৰ্থনাটো হ'ব লাগিব এইটো যি মহাহৰিক ব্ৰহ্মা আদি কৰি দেৱতাসকলে ভজি থাকে আৰু তেওঁৰ মায়াত মোহিত মোহ অন্ধকাৰ গুচাই আমাৰ কৰাইলা তাক শিক্ষা গতিকে মোহ অন্ধকাৰ বিলাক গুচাই কি কৰিলা আমাক সাক্ষাৎ কৰাই দিলা হে প্ৰভু এই বুলি মহামুনি শুকদেৱক মানে পৰীক্ষিতে কৈছে তই উপদেশ জানিলো প্ৰাণৰ বন্ধু কৃষ্ণ কৰিলা যেন কিনো কৃপা মোক চকু দিলায় কিনো কৃপা কৰিলা হে গুৰুদেৱ যে অন্ধক তুমি চকু দান কৰিলা সঁচাকৈ যে যদি কোনোবাই ভাগৱতৰ জ্ঞানবিলাক যদি এবাৰ লাভ কৰে তেওঁ চকু খোল খাই যায় তেওঁ শাস্ত্ৰৰ ওপৰত সম্পূৰ্ণ হাত ধৰাবিলাক তেওঁৰ এটা এটাকৈ তেওঁৰ লগত আহি থাকিব কি সঁচা কি মিছা এটা এটাকৈ তেওঁৰ লগত প্ৰকট হৈ থাকিব খোল খাই যাব আন যত ধন দেখা খৰচিলে যাই বৃথা খাইলে দিলে সবে গুটি যায় নামৰ নাহিকে ক্ষয় লাগে মানে বৃদ্ধি হয় ভাগ কৰিলাতো বাঢ়ি যায় চোৰে নেনে চুৰ কৰি ডকাইতে নেনে ডকাইত কৰি লুৰিয়াৰে নেনে লুৰি ভায়ে নেনে ভাগ কৰি ৰজাই নলয় তাক দণ্ডি জুইত পৰি জ্বলি নাযায় পানীত পৰি উঠি নাযায় এই হ'ল নাম ধন এই নাম ধন যোনে যিমান পাৰে সেইকাৰণে ল'ব লাগে যদি ৪-৫টা ভাই ককাই আছে ৪-৫টাই ভাগ হৈ যাব সম্পত্তিৰ নাম ধনৰ ইমান মূল্যৱান সম্পত্তি কেতিয়াও ভাগ কৰিব নোৱাৰে ৰজাই নলয় তাক দণ্ডি ৰজাই তাৰ ওপৰত দণ্ড দি বা কৰ পাতল টেক্স আদি লগাব নোৱাৰে জুইত পৰিও এইটো জ্বলি নাযায় পানীত পৰিও নষ্ট হ'ব নোৱাৰে উটি যাব নোৱাৰে এই হ'ল আন যিমানবিলাক ধন আছে খৰচিলে যায় বৃথা খৰচিলে বৃথা হৈ যাব আজি যদি এটা বান্ধি লৈ আহি আপোনালোকৰ মাজত বিৰাই থাকিলে সেই ধনটো তেতিয়া এইটো আমাৰ খৰচ যাব এইটো বৃদ্ধি নহয় কিন্তু এই নাম ধন আমি গুৰুৰ মুখে যি কথা শুনিছো বা যি কথা শিকিছো এই কথাখিনি আপোনালোকৰ মাজত বিলাওতে মোৰ ধন কমি যোৱা নাই মোৰ নাম ধন কমি যোৱা নাই মোৰ নাম ধন বৃদ্ধিহে হৈছে গতিকে সেইকাৰণে কৈছে আনৰ যত ধন দেখা খৰচিলে যায় বৃথা খাইলে দিলে অবে টুটি যায় খাওঁতে লওঁতে টুটি যায় বাঢ়ি নাযায় কিন্তু নামৰ কোনোদিন ক্ষয় নাই সেইকাৰণে কৈছে এই বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে নামৰে নৌকাতে উঠায় হৰি শ্ৰী গুৰু শংকৰ করুণার ভাগর নামর পাতিলা খেলা হরি শ্রী গুরু শংকর করুণার ভাগর নামর পাতিলা খেলা মানে যে নামৰ খেলা পাতি ধৰিছে লীলা খেলা পাতি ধৰিছে শংকৰ গুৰুজনাই আমি খালি উঠিব লাগে শংকৰ গুৰু নিচিনা এজন গুৰু পোৱাৰ পিছতো যদি আমি শৰণ নলওঁ শংকৰ গুৰুৰ ওচৰত যদি শৰণ নলওঁ ইয়াতকৈ আৰু মূৰ্খামি কি আছে বিচাৰ কৰক ভাৰতত এনেকুৱা যদি কোনোবা এজন গুৰু আছে শংকৰ দেৱৰ লগত ফেৰ মাৰিব পৰা যদি এজন যদি গুৰু বিচাৰি পায় ইমান যিমানখিনি তেওঁৰ জীৱনত দিছে শংকৰ গুৰুজনা যে
মানে দিবলৈ আৰু বাকী নাই, চব দি থৈ গৈছে। অমনি বিচাৰি বেদ বিচাৰি বেকত সৰু হৰিনাম, দিন ৰাতি বেদ আদি অধ্যয়ন কৰি কি কৰিছে তেওঁ আমাৰ আগত এই হৰিনাম ধৰ্ম ব্যক্ত কৰি থৈ দিছে। তেওঁ নৌকাখন ৰেডি কৰি থৈছে, মাত্ৰ আমি কি কৰিব লাগে, একবাৰ উঠিব লাগে। কিন্তু আমি আৰু নুঠো সেইখন নৌকা। মানে নৌকা উঠা মানে কি, আমি হৰণ ল'ব লাগে। এতিয়াতো শংকৰ গুৰু তেওঁতো আৰু জীৱিত নাই, গতিকে জীৱিত অৱস্থাত নাই যেতিয়া কি কৰিব লাগে, তেওঁৰেই যিসকলক নেকি দায়িত্ব দি থৈ গৈছে, শিষ্য প্ৰশিষ্য আছে এতিয়াও, তেওঁৰ ডাইৰেক্ট শিষ্য এতিয়াও আছে, সেই শিষ্য প্ৰশিষ্যসকল বা তেনেকুৱা ধৰণৰ গুৰুতুল্য ব্যক্তিসকলৰ পৰা আমি শৰণ ভজন লোৱাটো নিতান্তই কৰ্তব্য। আৰু সেইজন গুৰুৱে কিন্তু তেওঁ নিজকে ক'ব নোৱাৰিব বোলে মই গুৰু। শংকৰদেৱক যদি চিনাকি কৰাই নিদিয়ে তেনেকুৱা গুৰুৰ ওচৰত শৰণ লোৱাৰ কথা ভাগৱতে কোৱা নাই। যিয়ে নেকি শংকৰ গুৰুক বা ঈশ্বৰ কৃষ্ণক যিয়ে নেকি চিনাকি কৰাই নিদিয়ে, কোনোবা এজন মানুহে শৰণ দিলে বোলে মই ভগৱান বুলি কৈছে, তেতিয়াহ'লে তেওঁৰ অলপ ভোক আছে। শৰণ দিব তেওঁ, এইটো মানে উপদেশী গুৰুহে তেওঁ, কিন্তু প্ৰধান গুৰু হৈছে জগত গুৰু হল কেৱল শংকৰদেৱ। গতিকে সেইকাৰণে আমি তেনেকুৱা এজন গুৰুৰ পোৱাৰ পিছতো যদি শৰণ নলওঁ, তেতিয়াহ'লে আমাক তেওঁৰ মূৰ্খামি নাই। সেইকাৰণে লক্ষ্মীনাথ বেজবৰুৱাই কৈছে, এই গুৰু লাগে মই শিক্ষিত বিশ্ব, জগতক জাননী দিলো, অ জগতৰে গুৰু শ্ৰী শংকৰ ঘৰতে, অন্ধলাই নেদেখিলো হে গুৰু শংকৰ, গুৰু শংকৰ প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলো, ঘৰতে আছিলে প্ৰেম, ধনে ধনে কৰি ঢাপলি মেলিলো, ইয়াতে পৰমে ধনে হে গুৰু শংকৰ, গুৰু শংকৰ। মোক গুৰু লাগে, মই শিক্ষিত শিষ্য, ঠিক আছে শিক্ষিত শিষ্য, গুৰু লাগে বুলি গোটেই জগতখন ঘূৰি ফুৰিছা, কিন্তু জগতৰ গুৰু শ্ৰী শংকৰ ঘৰত আমাৰ ঘৰতে আছে। কিন্তু আমি কি নিজৰ খিনি সদায় বেয়া বুলিয়ে লওঁ? আমাৰ হল এইটো স্বভাৱ, আমি নিজৰ খিনি বেয়া, আনৰ খিনি ভাল এই বুলি লওঁ আমাৰ মানুহখিনি। গতিকে সেইকাৰণে যে জগতৰ গুৰু শ্ৰী শংকৰ ঘৰতে আছে, অন্ধলাই নেদেখিলো। জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি নেকি কৰতল কমল কবিতা লিখিছিলে, দক্ষিণ ভাৰতৰ কোনোবা এটা মন্দিৰত এজন পূজাৰীয়ে কি কৰি আছে, তেওঁ সংস্কৃত শ্লোক মাতিবৰে তেওঁ কি কৰি আছে, কৰতল কমল কমল দল নয়ন ভৱদৱ দহন দহন কেৱল এনেকে মাতি আছে। এই টিভিত দিছে, মোবাইলতো ভাইৰেল হৈছে ভিডিঅ'টো। দক্ষিণ ভাৰতৰ পূজাৰী, ব্ৰাহ্মণ পূজাৰী তেওঁলোক, যে মহাপুৰুষ জনাৰ তেতিয়াহ'লে কিমান অৱদান চিন্তা কৰক, কিমানখিনি। এতিয়া আমাৰ প্ৰচাৰ হোৱা নাই বুলিহে, প্ৰচাৰ কৰাই নাই, মানুহবিলাকে নিজক লৈ ব্যস্ত। গুৰুজনাই ইমানখিনি বস্তু দি থৈ গৈছে যে কেতিয়াও দৰিদ্ৰ হৈ থাকিব নালাগে। ইমানখিনি বস্তু দিছে, কি দিয়া নাই? যিখিনি বস্তু দিছে, মহাপুৰুষ মাধৱদেৱ গুৰুজনাই নাম ঘোষাৰ জৰিয়তে, শংকৰদেৱ গুৰুজনাই কীৰ্তনৰ জৰিয়তে, অৰ্থাৎ কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ জৰিয়তে সমস্ত বস্তু আমাক দি থৈ গৈছে। এতিয়া ভাগৱতৰ ভাঙনি ইমান সুন্দৰকৈ কৰিছে, তেওঁ আমাক সহজ প্ৰান্তীয় ভাষাত বুজি পোৱাকৈ আমাক দি থৈ গৈছে। ইয়াতকৈ আৰু কি লাগে? যদি ইমানখিনি দিয়াৰ পিছতো যদি আমি যদি তেওঁক চিনি নাপাওঁ, তেতিয়াহ'লে কি হ'ব? সেইকাৰণে কৈছে যে মানে প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলো, ঘৰতে আছিলে প্ৰেম, ধনে ধনে বুলি ঢাপলি মেলিলো, হিয়াতে পৰম ধন। মোৰ হিয়াতেই ধন আছে, মোৰ ঘৰতেই হৰি আছে, মই ক'ত মৰি আছো? বাহিৰত গৈ আছো। বিদুৰ তীৰ্থক লাগি কেনে যতন কৰা, হৃৰিত ঈশ্বৰ আছে তাকে নুসুমৰা। তুমি বিদেশৰ তীৰ্থক লাগি যতন কৰি আছা, বোলে মই কাশীত যাম, বৃন্দাবনত যাম, মই গয়াত যাম, ত্ৰিবেণী ঘাটত গা ধুলেহে মোৰ পাপ ক্ষয় হ'ব, আমাৰ ইয়াত নাই, আমাৰ বামুল্লাত নাই। এনেকুৱাকে হয়তো কিছুমানে ভাবিব পাৰে, নহয় এই ঠাইতো আছে, আপুনি যি ঠাইত আছে সেই ঠাইতে হৰি ভজনা কৰক, এই ঠাইতে হৰি সাক্ষাৎ আপোনাক দৰ্শন দিব। আগৰ দিনৰ ঋষিমুনিসকলে বা ধ্ৰুৱ আদি কৰি যিমানবিলাকে তপস্যা কৰিছিলে, এক জেগাত লৈ তেওঁলোকে ধ্যান কৰি আছে। আৰু আমাৰ ধাৰণাটো কি, বোলে অমুকত বোলে বৰ ডাঙৰ মন্দিৰ, বোলে তাতে এই আমি গাজিকল অকণমান লৈ যাওঁ, তাতে অকণমান তেনেকুৱাকে ধূপ ধূনা অকণমান দি থৈ আহোঁ, সেৱাই এখন দি থৈ আহোঁ। আমাৰ হ'ল ধাৰণা এইটো, বোলে তাতেহে ঈশ্বৰ আছে, আমাৰ ইয়াত নাই। নহয়, ঈশ্বৰ ইয়াতে আছে, ঈশ্বৰ ইয়াতে আছে, হৃদয়ত ঈশ্বৰ আছে, তাকে নুসুমৰা। হৃদয়ত ঈশ্বৰ আছে, আমি বাহিৰলৈ আৰু এনেকুৱাকে বিচাৰি যাবৰ দৰকাৰেই নাই। বাহিৰত যোৱাবিলাকে কি কৰে,
বাহিৰত যিবিলাকে ঈশ্বৰক বিচাৰি গ'ল তেওঁলোকে যদি কিবা কাৰণত জগন্নাথ পুৰী চাইডে যায় সাগৰৰ পাৰে পাৰে ঘূৰি কৰবাত কিবা শংখৰ বালা পায় নেকি শংখৰ কিবা নেকলেছ পায় নেকি শামুক পায় নেকি এইবিলাকে বিচাৰি ফুৰে সাগৰৰ পাৰে পাৰে যায় তাৰ বাহিৰে আৰু কি বিচাৰি ফুৰে যোৱাবিলাকে গম পাব এইবিলাক কথা তাতে যায়ও নাতি পুতিৰ কাৰণে মনত পেলাই থাকে নাতি পুতিৰ কাৰণে কি লৈ যাব পাৰো নাতিটোৰ কাৰণে এডাল হাৰ লৈ যাব পাৰিলে ভাল আছিল নাতিটোৰ কাৰণে শামুকৰ বালা একযোৰ লৈ যাব পাৰিলে ভাল আছিল কি কিবা বুলি কয় এইযোৰ শংখৰ বালাযোৰ কিবা বুলি কয় ভস্ম বালা নে কি কয় যেনেকুৱা পায় এইবিলাক বিচাৰি ফুৰি থাকে এনেকুৱা বস্তু যদি বিচাৰি যোৱা যায় তেতিয়াহ'লে তাতে ঈশ্বৰক বিচাৰি যোৱা নহয় তাতে কিয় যায় মানুহে অকণমান মায়া মোহৰ পৰা যাতে ফালৰি কাটিব পাৰে তাৰ কাৰণেতো মানে যায় সেইবিলাকত যায়ও নিজৰ ঘৰ সংসাৰৰ প্ৰতি মানে গুৰুত্ব দি থাকে তাতে যাই সেইবিলাককে চিন্তা কৰি থাকে তাতে গৈ কিবা কিবি বাধু দিব লাগে জগন্নাথ পুৰীত গৈ আমাৰ লগত এইবাৰ কিছুমান গৈছিলে এইবাৰ সুধিলো এজনক বোলে আপুনি কিনো বাদ দিলে এগৰাকী এগৰাকী সুধিলো বোলে আপুনি কি বাদ দিলে তেওঁ ক'লে বোলে মই চেনিকল বাদ দিলো তাতে চেনিকল বাদ দিয়ে নে বাৰু জগন্নাথ পুৰীত গৈ খাবহে লাগে এইবিলাক খোৱা বস্তু ফল মূল আদি কৰি খাব লাগে আৰু এজনক সুধিলো অলপ বয়সীয়াল মানুহ বোলে আপুনি কিনো বাদ দিলে মই বোলো কিবা ভাল বস্তু ক'ব নেকি বোলে কচু বাদ দিলে লাইক কচু কোনটো কচু আপুনি ভাবিলে নকৰিবা আহু কচু নীল কচু এনেকুৱা বাদ দিলে নেকি বোলে নহয় বৰাই নোখোৱা কচুটোহে বাদ দি দিছে বাকী কচু বাদ দিয়া নাই বৰাই নোখোৱা কচুটোহে বাদ দিছে যিটো কচু নেকি বৰাইও নাখায় এই বস্তুটোহে এই কচুটোহে তেওঁ বাদ দি দিছে এনেকুৱাকে যদি কোনোবাই ভক্তি কৰিব যায় গতিকে ভক্তি কৰিব গ'লে কি কৰিব লাগিব আমি একদম ভিতৰৰ পৰা ল'ব লাগিব আৰু যদি তেনেকুৱাকে সামৰ্থ্য নাই তেতিয়াহ'লে কলিযুগত এটা উপায় যে তুমি নিজৰ গৃহত থাকি তুমি কৃষ্ণ নাম ল'লে ৰাম নাম ল'লে গতি পাব পাৰা বা শত এনেকুৱা অশ্বমেধ যজ্ঞৰ সমান ফল তেওঁৰ জীৱনত প্ৰাপ্ত হ'ব পাৰে যদি কোনোবাই ভাগৱত কথা একান্ত মনে শ্ৰৱণ কীৰ্তন কৰে